নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 14 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আজি অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও কাৰ্যসূচীৰে আজি অসমত উপস্থিত হৈছে মোদী দিল্লীৰ পৰা পোনে চাবুৱালৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাবুৱাৰ পৰা গৈ মৰাণৰ ইয়াৰ অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনৰ 1 বজাত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং কেইবাটাও কাৰ্যসূচীলৈ আজি অসমত আহি উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ দিনটোতেই কেইবাটাও দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী আদিবাসী ছাত্ৰ সন্থা চাহ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত কেইবাটাও দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বিজেপি চৰকাৰে চাহ জনগোষ্ঠীয় লোকসকলক যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহ পালন নকৰাৰ অভিযোগ বিজেপি চৰকাৰে আদিবাসী লোকসকলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ দিনটোতেই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তত আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বিভিন্ন দল সংগঠনসমূহে এটা পলিটিক্যাল ব্ৰেকিং নিউজ বিজেপিক পৰাস্ত কৰি এইবাৰ কংগ্ৰেছৰ বৃহৎ জয় বিধানসভা নিৰ্বাচনৰ পূৰ্বে এটা পলিটিক্যাল ব্ৰেকিং নিউজ আহি পৰিছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ মুখ ঠেকেচা কংগ্ৰেছৰ বৃহৎ জয়েৰে দাক্ষিণাত্যক আধিপত্য নগৰ নিগম নিৰ্বাচনত বিজেপিৰ মুখ ঠেকেচাৰ খবৰ 14শৰো অধিক ৱাৰ্ডত কংগ্ৰেছৰ শেষ হাঁহি তেলেংগানাৰ নগৰ নিগম নিৰ্বাচনত শূন্য হ'ল ভাৰতীয় জনতা পাৰ্টি 715টা ৱাৰ্ডত জয়লাভ বিআৰএছৰ ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে কেৱল মাত্ৰ 261টা ৱাৰ্ড অন্যহাতে অন্যান্য দলে লাভ কৰিছে 251খন আসন 116খন পৌৰসভাৰ 2582টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ এই পৰাজয় বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ এই পৰাজয় দেখিবলৈ পোৱা গৈছে দক্ষিণত এইবাৰ কংগ্ৰেছৰ বৃহৎ জয় বিজেপিৰ পৰাজয়ৰ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই পলিটিক্যাল খবৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ অসম কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ মাটিবচক জাতিবচক যাত্ৰা অব্যাহত আছে অসমৰ প্ৰান্তে প্ৰান্তে যোৱাকালি এই যাত্ৰাৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ ৰাইজক চিনাকি কৰাই দিলে মাজুলীত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত থকা ভূমি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পুনৰবাৰ ফাদিল কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত থকা মাটি এইদৰে মুখ্যমন্ত্ৰীৰ ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছ দলে সদায় মাত মাতি যাব বুলি ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিতৰ্কিত ভিডিঅ'ক লৈ সমগ্ৰ অসমতে আৰম্ভ হৈছে বিতৰ্ক ৰফিকুল ইছলামে জ্বলাইছে অসম ৰংঘৰৰ পৰাই মুকলি কৰিছিল ভিডিঅ' ৰংঘৰৰ বাকৰিৰ পৰাই জাতীয় সংগঠনক হকিয়াই দিলে মিয়াই বাংলা ভাষাত জাতীয় দল সংগঠনক হকিয়াই দিলে মিয়াই তোমালোকৰ ৰংঘৰৰ ৰাজত্ব কৰা ৰজা আজি নাই তোমালোকেও এদিন এই পৃথিৱী এৰি যাব লাগিব বুলি মন্তব্য মিয়া যুৱকজনৰ সৃষ্টিকৰ্তাই তোমালোকক এই পৃথিৱীৰ পৰা বিদায় দিব থকা দিনকেইটাত নিৰীহ লোকৰ ওপৰত অত্যাচাৰ নচলাবা তোমালোকেই শ্ৰমদান কৰি পৰিয়াল পোহপাল কৰা সকলক অত্যাচাৰ নকৰিবা ৰংঘৰৰ মালিকেই আজি নাই তোমালোকো এদিন নাথাকিবা অসমত এতিয়াও সময় আছে নিজক সংশোধন কৰা শিৱসাগৰৰ বাকৰিত খোজ কাঢ়ি সকিয়নি ৰফিকুল ইছলাম নামৰ মিয়া যুৱকজনৰ ৰফিকুলৰ মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিল দল সংগঠন ৰফিকুলৰ গ্ৰেপ্তাৰৰ দাবীৰে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে উজনি অসমৰ দল সংগঠনসমূহে ঘটনাৰ পিছতেই দাখ হ'ল ৰফিকুল ইছলাম নামৰ মিয়া যুৱকজনৰ প্ৰতিকৃতি
ৰংঘৰৰ বাকৰিৰ পৰাই এইবাৰ অবৈধ মিয়াৰ এই বিতৰ্কিত ভিডিঅ' এই ভিডিঅ'ক লৈ ইতিমধ্যে সমগ্ৰ অসমতে আৰম্ভ হৈছে ব্যাপক বিতৰ্ক এই ভিডিঅ'ৰ পিছতে হুংকাৰ প্ৰদান কৰা হৈছে মিয়াৰ ৰক্তৰে ৰক্ত স্নান কৰিবলৈ সাজু আছো পলাই চুৰ কৰি ৰংঘৰৰ পিছফাললৈ গৈ অসমীয়াক ভাবুকি দিব আৰু অসমীয়াই হাত সাৱটি বহি থাকিম এই কথা মানি লোৱা নহ'ব ৰংঘৰৰ বাকৰিৰ পৰা চেলেঞ্জ দিয়া ৰফিকুল ইছলাম নামৰ মিয়া যুৱকজনক গ্ৰেপ্তাৰৰ দাবীত আটাছুৰ উপসভাপতি মনোজ গগৈৰ এই মন্তব্য মিয়া যুৱকজনৰ এটা বিতৰ্কিত ভিডিঅ' আৰু সেই ভিডিঅ'ৰ পিছতে সমগ্ৰ অসমতে এতিয়া হিংসাৰ জুই দেখিবলৈ পোৱা গৈছে পুনৰবাৰ মিয়াৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে উজনি অসমৰ জাতীয় দল সংগঠনসমূহ অন্য এটা খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰবাৰ এজাহাৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ এফআইআৰ দাখিল কৰা হৈছে মুখ্যমন্ত্ৰী সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ ভাৰতীয় নাগৰিকক অপমান কৰাৰ অভিযোগত এই এফআইআৰ মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন কৰিছে সংখ্যালঘুৱে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে মুছলিম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰিছে এই এজাহাৰ দিছপুৰ থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে সংখ্যালঘু সংগঠনে মুখ্যমন্ত্ৰীয়ে সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন ভাৰতীয় নাগৰিকক অপমান কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰো অভিযোগ সংখ্যালঘু সংগঠনৰ পৰৱৰ্তী খবৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পিছতে কংগ্ৰেছ দলত এতিয়া পদত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ তুলি পদত্যাগৰ জোৱাৰ উঠিছে এতিয়া কংগ্ৰেছত বিশ্বনাথ কংগ্ৰেছ ত্যাগ এশৰো অধিক সক্ৰিয় কংগ্ৰেছ কৰ্মীৰ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ দল এৰিছিল যুৱ নেতা সঞ্জু বৰুৱাৰ সিদ্ধান্তক সমৰ্থন জনাই এশৰো অধিক কংগ্ৰেছ নেতা কৰ্মীৰ কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে দল ত্যাগ ৰাষ্ট্ৰৰ স্বাৰ্থ প্ৰথম আখ্যা দি দল ত্যাগ কংগ্ৰেছ নেতা কৰ্মীসকলৰ আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পিছতে কংগ্ৰেছ দলত এতিয়া পদত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে ডিগবৈতো কংগ্ৰেছ দলত ব্যাপক দল ত্যাগৰ খবৰ আহি পৰিছে গৌৰৱৰ বিৰুদ্ধে এতিয়া অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছ নেতা কৰ্মীসকলে এৰিছে কংগ্ৰেছ দল অন্য এটা খবৰ জুবিন গাৰ্গে ন্যায় পাব হলে 20 বছৰ লাগিব জুবিন গাৰ্গে ন্যায় পাবলৈ আৰু 20 বছৰ লাগিব নিয়মীয়া শুনানিৰ অন্তত খুব অধিবক্তাৰ শ্যামকানু মহন্তই দাখিল কৰা 3 আবেদনৰ শুনানি সম্পূৰ্ণ হৈছে 16 ফেব্ৰুৱাৰীত ৰায়দান দিব আদালতে জুবিন ঘটনাক লৈ আনহাতে সিদ্ধাৰ্থই দাখিল কৰা 3খন আবেদনৰো শুনানি গ্ৰহণ কৰিছে আদালতে এতিয়ালৈ গোচৰটোৰ নথিপত্ৰ আদান প্ৰদানৰে কাম চলি আছে এনেকৈ হলে 20 বছৰতকৈও অধিক সময় লাগিব ৰায়দানৰ ক্ষেত্ৰত ডে টু ডে শুনানি হলেহে জুবিন গাৰ্গে ন্যায় পাব অন্যথা ন্যায় নাপায় জুবিন গাৰ্গে ন্যায় পাবলৈ আৰু 20টা বছৰ লাগিব বুলি এই মন্তব্য কৰিছে অধিবক্তাৰ এই মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে সমগ্ৰ অসমবাসী অতি শীঘ্ৰে জুবিন গাৰ্গক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে সকলোৱে আনপিনে জুবিনৰ ন্যায়ক লৈ ক্ষোভ প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে ইচ্ছাকৃতভাৱে দেৰি কৰি থকা হৈছে জুবিনৰ ন্যায় প্ৰক্ৰিয়া লেখেমীয়া গতিত আগবাঢ়িছে আদালতৰ কাম আমি বহুত ধৈৰ্য সহকাৰে আছো এই ধৈৰ্যৰ পৰীক্ষা নকৰাই ভাল ধৈৰ্যৰ বান্ধ ছিগিলে আমি নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ শুনানি অনুষ্ঠিত হোৱাৰ পিছত এইদৰে খুব উজাৰিছে এতিয়া খুদ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে অতি শীঘ্ৰে জুবিন গাৰ্গক ন্যায় দিব লাগে বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে অন্য এটা খবৰ মিয়া মাছ বেপাৰীৰ ভয়ংকৰ কাণ্ডত শোকাবহ ঘটনা খিলঞ্জীয়া বুদ্ধেশ্বৰ গড়ৰ সৈতে ৰাজপথত হাজাৰ হাজাৰ খিলঞ্জীয়া লোকৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ৰাজ্যত খিলঞ্জীয়াৰ ওপৰত ভয়ংকৰ কাণ্ড মিয়া মাছ বেপাৰীৰ মিয়াৰ আক্ৰমণত থিতাতে নিহত বুদ্ধেশ্বৰ গড় নামৰ ব্যক্তিজনৰ বুদ্ধেশ্বৰৰ ন্যায় বিচাৰি ৰাজপথত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদী কাৰ্যসূচী মাছ চুৰিৰ অভিযোগ আনি মিয়াই আক্ৰমণ কৰিছিল খিলঞ্জীয়া লোকজনক ডিগবৈ মাছ বজাৰত সংঘটিত হোৱা ঘটনাক লৈ বন্ধ হৈ পৰিছে ডিগবৈ বজাৰ স্তব্ধ হৈ পৰিছে ৰাজপথ দিনক দিনে উৎপাত বৃদ্ধি পাইছে এতিয়া অবৈধ মিয়াসকলৰ আন এটা পলিটিকেল ব্ৰেকিং নিউজ যোৱাকালিও নহল মিত্ৰতাৰ আলোচনা কংগ্ৰেছৰ কাণ্ডত সৰ্বত্ৰে এতিয়া অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ কাণ্ডত সৰ্বত্ৰে এতিয়া বিতৰ্ক আৰম্ভ হৈছে মিত্ৰতাক লৈ
হুহুকা পিছলা নীতি কংগ্ৰেছ দলৰ কংগ্ৰেছৰ গাফিলতিৰ বাবে মিত্ৰতা নহ'ল যোৱাকালি শুক্ৰবাৰেও নহ'ল আকাংক্ষিত মিত্ৰতাৰ আলোচনা বিৰোধীৰ মাজত ভূপেন বৰাৰ মাজতে মিত্ৰতাৰ আলোচনাত অতৰ্কিতে আবিৰ্ভাৱ ৰকিবুল হুছেইনৰ আবিৰ্ভাৱে উলট পালট লগালে এতিয়া বিৰোধীৰ আলোচনাত কংগ্ৰেছৰ এনে কাৰ্যত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ ভুলৰ বাবেই নহ'ব নেকি মিত্ৰতা কংগ্ৰেছে কথাবোৰ বুজি পাওঁতে সময় লাগে নে বুজিব নোখোজে কংগ্ৰেছ দলে শাসক দলক প্ৰত্যাহ্বান দিব কেৱল ঐক্যবদ্ধ বিৰোধীয়েহে পাৰিব অন্যথা বিজেপিয়ে চৰকাৰ গঠন কৰিব বিৰোধী ঐক্য গঢ়াত কংগ্ৰেছৰ সদিচ্ছা সম্পৰ্কে সন্দেহ সময় শেষ হোৱা নাই ক্ষুদ্ৰ পদক্ষেপ লওক অতি শীঘ্ৰেই কংগ্ৰেছ দলে সামাজিক মাধ্যমত অধিবক্তা শান্তনু বৰঠাকুৰৰ এই প্ৰতিক্ৰিয়া বিৰোধীৰ মিত্ৰতাক লৈ আনপিনে বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰকিবুলক বাদ দি কংগ্ৰেছে ভাবিব নোৱাৰে কংগ্ৰেছে মিয়াৰ তুষ্টিকৰণ বাদ দি আগবাঢ়িব নোৱাৰে অসমত কেপ্টেইন জিন্তু গগৈৰ মাতৃৰ ক্ষোভ সকলো মাতৃৰেই ক্ষোভ দেশৰ প্ৰতি স্বাভিমান থকা সকলোৱে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সহজভাৱে লোৱা নাই বিৰোধীৰ মিত্ৰতা আৰু গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰি এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছে গৌৰৱৰ পাকিস্তান লিংক কোনো এজন অসমীয়াই সহজভাৱে লোৱা নাই আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় প্ৰক্ৰিয়াক লৈ মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অধিবক্তা আৰু পৰিয়ালৰ লোকে বাৰম্বাৰ কৈ থকাৰ পাছতো জাতিৰ মহানায়ক জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ক্ষিপ্ৰতাৰে চলাবলৈ ফাষ্ট-ট্ৰেক আদালত গঠনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পিছুৱাই আছে কিয় ফাষ্ট-ট্ৰেক আদালত গঠনৰ ক্ষেত্ৰত চৰকাৰৰ সমস্যাটো কি ন্যায় প্ৰক্ৰিয়া বিলম্ব কৰা হৈছে কিয় মুখ্যমন্ত্ৰীয়ে আটাইকেইটাৰ প্ৰশ্নৰ উত্তৰ দিয়ক অতি সোনকালে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এইকেইটা প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ আকৌ সক্ৰিয় হ'ব নেকি আলফা বাংলাদেশৰ চৰকাৰ পৰিৱৰ্তনে উত্তৰ পূবৰ বাবে মাতিব নেকি বিপদ প্ৰশ্ন উত্থাপন হৈছে বাংলাদেশত ইতিমধ্যে নতুন বাংলাদেশত চৰকাৰ গঠন কৰাৰ পিছতেই এতিয়া সক্ৰিয় হ'ব নেকি আলফা স্বাধীন বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিয়ে উত্তৰ পূব অশান্ত কৰিবলৈ হাতিয়াৰ হিচাপে প্ৰয়োগ কৰিব নেকি আলফা স্বাধীনক সম্প্ৰীতি চীনত ঘাটি পাতি থকা পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা স্বাধীনৰ প্ৰত্যাৱৰ্তন হ'ব নেকি ঢাকাত আলফা স্বাধীনক সক্ৰিয় কৰিবলৈ ইছলামাবাদে সহায় ল'ব নেকি বাংলাদেশ নেশ্যনেল পাৰ্টিৰ ভাৰত বিদ্ৰোহী শক্তিক উদগনি জনোৱাৰ ইতিহাস আছে তাৰিক ৰহমানৰ নেতৃত্বাধীন বাংলাদেশৰ নেশ্যনেলিষ্ট পাৰ্টিৰ শেহতীয়াকৈ ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ বাংলাদেশত নতুনকৈ শিবিৰ স্থাপন কৰিছিল আলফা স্বাধীনে খবৰ অনুসৰি বাংলাদেশৰ হাবিগঞ্জ জিলা আৰু ৰঙামাটি জিলাত নতুনকৈ শিবিৰ স্থাপন কৰিছিল আলফা স্বাধীনে তাৰোপৰি বাংলাদেশ ম্যানমাৰৰ সীমান্তৱৰ্তী অঞ্চলত শিবিৰ আছিল আলফাৰ প্ৰকাশিত তথ্য অনুসৰি বাংলাদেশৰ পৰা উত্তৰ পূবৰ সীমান্তৱৰ্তী অঞ্চলত নতুনকৈ ঘাটি পাতিবলৈ চেষ্টা কৰি ৰাখিছে আলফা স্বাধীনে এতিয়া প্ৰশ্ন হৈছে বাংলাদেশৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী তথা মাতৃ খালিদা জিয়াৰ দৰে এতিয়া কাম কৰিব নেকি তাৰিক ৰহমানে বাংলাদেশত চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিছতেই এতিয়া এটা প্ৰশ্ন উত্থাপন হৈছে আকৌ সক্ৰিয় হৈ পৰিব নেকি আলফা স্বাধীন বাংলাদেশৰ চৰকাৰ পৰিৱৰ্তনে বিপদ মাতিব নেকি নৰ্থ ইষ্টৰ বাবে প্ৰশ্ন উত্থাপন হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ তাৰিখত যদি অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে কংগ্ৰেছ আৰু মিত্ৰ দলে ২৭খনৰ বেছি আসন নাপায় অসমত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ভৱিষ্যতবাণী কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আজিৰ দিনতো যদি অসমত নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে কংগ্ৰেছ আৰু বাকী বিৰোধী দলসমূহ মিলি কেৱল মাত্ৰ ২৭খন আসনহে পাব ২৭খনৰ বেছি আসন তেওঁলোকে নাপায় ২৬ৰ নিৰ্বাচনৰ পূৰ্বে এই ভৱিষ্যতবাণী কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভৱিষ্যতবাণীক লৈ এতিয়া চৰ্চা এটা গৌৰৱৰ খবৰ এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছোঁ সমগ্ৰ অসমবাসীৰ বাবে এটা গৌৰৱৰ খবৰ ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্ব ইণ্ডিয়ান ক্ৰিকেটত এতিয়া নতুন ষ্টাৰৰ নাম হৈছে অসম সন্তান ৰিয়ান পৰাগ আপুনিও জনাওক ৰিয়ান পৰাগক কমেণ্ট বক্সৰ জৰিয়তে শুভেচ্ছা ৰাজস্থান ৰয়েলছৰ নতুন কেপ্টেইন হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে অসম সন্তান ৰিয়ান পৰাগক
সঞ্জু চেমছন চেন্নাই ছুপাৰ কিংছলৈ যোৱাৰ পাছতেই ৰিয়ান পৰাগলৈ এই দায়িত্ব। বিগত ছিজনত সঞ্জু চেমছন আঘাতপ্ৰাপ্ত হোৱাত ৰিয়ান পৰাগক দিয়া হৈছিল অধিনায়কক দায়িত্ব। অৱশেষত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰাজস্থান ৰয়েলছে। অন্য এটা খবৰ, ঋণ লৈ হিত সাধন কৰিছে চৰকাৰে, ভোটৰ স্বাৰ্থত কেৱল লৈছে আৰু দিছে। ভোটৰ স্বাৰ্থত সাঙুৰিছে অধিক ভোটাৰক, ভোটাৰৰ নামত ব্যয় ৫১,০০০ কোটি টকা। তথাপিও সংশয় কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? ঋণৰ উপৰি ঋণ লৈয়ে আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে। হিতাধিকাৰী সৃষ্টি কৰি ২৬ৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ ঋণ ল'বলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ। তাৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলসমূহ। অন্য এটা খবৰ, অসমলৈ আহি আছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। দুদিনীয়া ভ্ৰমণ সূচীৰে ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত অসমৰ সমষ্টিয়ে সমষ্টিয়ে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল'ব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। কংগ্ৰেছৰ ইনচাৰ্জ হিচাপে আছে প্ৰিয়ংকা গান্ধী আৰু অসমলৈ আহি আছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। অন্য এটা খবৰ, আজিলৈকে জুবিন গাৰ্গৰ হত্যাৰ গোচৰটোৰ বাবে বিশেষ আদালত গঠন নোহোৱাটো দুৰ্ভাগ্যজনক কথা। নিৰ্বাচনৰ পূৰ্বে তৎপৰতাৰে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক মাতি ৰাস্তা দলং উদ্বোধন কৰা চৰকাৰখনে একেই তৎপৰতাৰে বিশেষ আদালত এখন গঠনৰ যোজা কৰক। জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি ফেচবুক পোষ্ট কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাই। অতি শীঘ্ৰেই জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰিছে উৎপল শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ দৰে যিদৰে তৎপৰতা দেখুৱাই হিমন্ত বিশ্ব শৰ্মাই, ঠিক একেদৰে তৎপৰতা দেখুৱাওক জুবিন গাৰ্গৰ ক্ষেত্ৰত। পৰৱৰ্তী খবৰ, আজি ভেলেণ্টাইন ডে, কিন্তু ভেলেণ্টাইন ডে পালন কৰিব নিদিয়ে বজৰং দলে। কোনেও পালন কৰিব নোৱাৰিব প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে। ভেলেণ্টাইন ডেৰ বিৰোধিতা কৰি ওলাই আহিছে হিন্দুত্ববাদী দল। ভাঙি লণ্ড-ভণ্ড ভেলেণ্টাইন ডেৰ অনুষ্ঠানৰ সামগ্ৰী। বজৰং দলৰ নেতা কৰ্মীৰ প্ৰি ভেলেণ্টাইন অনুষ্ঠানত প্ৰৱেশ। এখন ইনষ্টিটিউটত আয়োজন কৰা হৈছিল এই ভেলেণ্টাইন ডেৰ প্ৰগ্ৰাম। অনুষ্ঠানত প্ৰৱেশ কৰি বজৰং দলৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ইন্দোৰৰ এখন ইনষ্টিটিউটত বজৰং দলৰ গুণ্ডাগিৰিৰ অভিযোগ। ভেলেণ্টাইন ডেৰ নামত অশ্লীলতাৰ দাবী বজৰং দলৰ। পৰিস্থিতি ভয়ংকৰ হৈ পৰাত উপস্থিত হয় আৰক্ষী। আগতীয়া জাননী নিদিয়াকৈ অনুষ্ঠান আয়োজন কৰাৰ অভিযোগ উত্থাপন। বজৰং দলৰ কাণ্ডৰ পাছতেই ছাত্ৰ ছাত্ৰীৰ মাজত এতিয়া প্ৰতিক্ৰিয়া। ভেলেণ্টাইন ডেৰ এদিন পূৰ্বেই যোৱাকালি এই ঘটনা সংঘটিত হৈছিল। কোনেও পালন কৰিব নোৱাৰিব প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে, সকিয়নি প্ৰদান কৰা হৈছে বজৰং দলৰ ফালৰ পৰা। অন্য এটা খবৰ, কংগ্ৰেছত টকাৰ বৰষুণ। হাতত বান্ডিল লৈ গণি গণি বিলাইছে টকা। কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অহা লোকক মুকলিকৈ অন কেমেৰা ধন বিতৰণ কৰিছে কংগ্ৰেছ নেতাই। কংগ্ৰেছত এইবাৰ টকাৰ বৰষুণ। ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল এটা বিশেষ ভিডিঅ'। নিৰ্বাচন নহওঁতেই কংগ্ৰেছৰ মুকলিকৈ ধন বিতৰণ। হাতত টকাৰ বান্ডিল লৈ গণি গণি বিলাইছে টকা। সভা পাতি বিতৰণ কৰিছে ধন কংগ্ৰেছ দলে। মাজুলীত কংগ্ৰেছৰ ধন বিতৰণ এক্সক্লুচিভ দৃশ্য। ইতিমধ্যেই সামাজিক মাধ্যমত এই ভিডিঅ' যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে। অন্য এটা খবৰ, সদনত বহি দুই সাংসদৰ অদ্ভুত আচৰণ। সমগ্ৰ ভাৰতজুৰি আৰম্ভ হৈছে ব্যাপক চৰ্চা। পবিত্ৰ সদনৰ পৰাই এটা বিশেষ ভিডিঅ' সমগ্ৰ ভাৰতবৰ্ষতেই ভাইৰেল হৈ পৰিছে। ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে আৰম্ভ হৈছে ব্যাপক চৰ্চা। এটা দৃশ্যই এতিয়া সৃষ্টি কৰিছে তোলপাৰ সমগ্ৰ ভাৰততেই। পবিত্ৰ সংসদত দুই সাংসদৰ অশোভনীয় আচৰণ। দুই সাংসদৰ আচৰণক লৈ দেশজুৰি চৰ্চা চলিছে। বিতৰ্কত সাংসদ জোন মালিয়া আৰু সৌগত ৰয়। বাজেট অধিৱেশনত ভাষণ দি আছিল চন্দ্ৰশেখৰ আজাদে। সকলোৱে মনোযোগেৰে শুনিছিল আজাদৰ সেই গুৰুত্বপূৰ্ণ ভাষণ। ব্যতিক্ৰম আছিল টিএমচিৰ সাংসদ জোন আৰু সৌগত। পাৰ্কত প্ৰেমিক প্ৰেমিকাৰ দৰেহে আচৰণ দুই সাংসদৰ। কথা পাতি হাঁহি ধেমালি কৰি মজগুল দুয়োৰে আচৰণক লৈ এতিয়া ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছে ব্যাপক চৰ্চা। পবিত্ৰ সংসদৰ পৰাই ভাইৰেল হৈ পৰিছে এই বিশেষ ভিডিঅ'। অন্য এটা খবৰ,
এছাৰৰ পিছত এইবাৰ অসমত হ'ব SIR কৰ্তন হ'ব লাখ লাখ ভোটাৰৰ নাম আনুষ্ঠানিক ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই অসমত হ'ব SIR ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা SR ইতিমধ্যে কৈছে আৰু এইবাৰ হ'ব SIR পুনৰ লাখ লাখ সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰা হ'ব অসমত SR প্ৰক্ৰিয়া সফলৰ পাছতেই মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা SIRৰ জৰিয়তে কৰ্তন হ'ব লাখ লাখ ভোটাৰৰ নাম অসমত থকা অবৈধ সন্দেহযুক্ত লোকক ৰেহাই দিয়া নহ'ব ইতিমধ্যে প্ৰায় 11 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে SRৰ পিছতো হাৰি যোৱা অবৈধ লোকৰ নিস্তাৰ নাই 2027 চনৰ ভিতৰত অসমত সম্পূৰ্ণ হ'ব SIR প্ৰক্ৰিয়া SRৰ পিছত এইবাৰ অসমত SIR হ'ব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবৈধ মিয়া লোকসকলৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰা হ'বই বুলি পুনৰবাৰ সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ উদযাপন কৰিব নোৱাৰিব মহা শিৱৰাত্ৰি বন্ধ কৰাৰ হুংকাৰ দেওবাৰে উদযাপন কৰিব নোৱাৰিব মহা শিৱৰাত্ৰিৰ আয়োজন বন্ধ কৰাৰ হুকুম অবৈধ মিয়াৰ শিৱৰাত্ৰি আয়োজন কৰিলেই সৃষ্টি কৰা হ'ব অশান্তি শিৱৰাত্ৰি পাতিলেই মন্দিৰ প্ৰাংগণলৈ নিক্ষেপ কৰা হ'ব অপবিত্ৰ বস্তু নামনিত নহয় উজনিৰ ডিব্ৰুগড়ত অবৈধ মিয়াৰ ভাবুকি পশ্চিম বাহবাৰী বহু বছৰ পুৰণি মন্দিৰত এই ভাবুকি মিৰ্জাবাগ অঞ্চলৰ মিয়াই হিন্দু সমাজক ভাবুকি দিয়াৰ অভিযোগ শিৱৰাত্ৰিৰ দিনা পূজা কৰিলেই বিঘ্নিত কৰা হ'ব শান্তি সম্প্ৰীতি মিয়াৰ ভাবুকিক লৈ ডিব্ৰুগড় আৰক্ষীৰ কাষ চাপিল হিন্দু সমাজ এবাৰ মহা শিৱৰাত্ৰি উদযাপন কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে একাংশ মিয়া লোকৰ এই কাণ্ডৰ পিছতেই ইতিমধ্যেই হিন্দু সমাজ কাষ চাপিছে আৰক্ষীৰ শিৱৰাত্ৰিক লৈ এই বিতৰ্কিত মন্তব্য মিয়াৰ তাৰ পিছতেই হিন্দু সমাজৰ ফালৰ পৰা মিয়াৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে হিন্দু সমাজে পৰৱৰ্তী খবৰ তুলিৰামক পাহাৰবাসীয়ে তুলিব নে দলিয়াব মদ খাই অভিলেখ গঢ়া তুলিৰামে দেখিছে নতুন সপোন তুলিৰামক কাষত বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ সদাগৰ তুলিৰাম হ'ব এইবাৰ বিধায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ বেছি ঘনিষ্ঠ তুলিৰাম ৰংখাঙৰ বিৰুদ্ধে বিৰোধীয়ে উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ লাখ লাখ টকাৰ সুৰা নিজেই খাই বুলি অভিযোগ উত্থাপন কৰিছিল বিৰোধীয়ে দুৰ্নীতিৰ সদাগৰ হৈছে তুলিৰাম ৰংখাং আৰু সেই তুলিৰাম ৰংখাঙক বিধায়ক হিচাপে বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতিকৈ ঘনিষ্ঠ তুলিৰাম ৰংখাং আৰু এইদৰে তুলিৰাম ৰংখাঙৰ বিৰুদ্ধে পুনৰবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ বিৰোধী দলসমূহে অন্য এটা খবৰ ভয়ংকৰ পুৱামক্কা দৰগাহ শ্বৰীফলৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত ভয়ংকৰ দুৰ্ঘটনা এইবাৰ সংঘটিত হৈছে পুৱামক্কা দৰগাহ শ্বৰীফলৈ যোৱা ই ৰিক্সা দুৰ্ঘটনাত পতিত পাহাৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল যাত্ৰী ভৰ্তি ই ৰিক্সা দৰগাহ শ্বৰীফ দৰ্শন কৰি উভতাৰ পাছতেই এই ঘটনা দুৰ্ঘটনাগ্ৰস্ত ই ৰিক্সাখন বাগৰি আহত 7 গৰাকী গুৰুতৰভাৱে আহত 4 গৰাকী মহিলাসহ 3টাকৈ শিশু সংকটজনক অৱস্থাত GMCHলৈ 3 শিশু আৰু 1 গৰাকী মহিলা নলবাৰীৰ মৰুৱাৰ পৰা পুৱামক্কা দৰ্শন কৰিবলৈ আহিছিল 7 যাত্ৰী ই ৰিক্সা চালকজনৰ মমতালিৰ বাবে সংঘটিত হৈছে এই দুৰ্ঘটনা হাজোৰ গৰাচল পাহাৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত পুনৰবাৰ এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে